চাওক নগাঁও যথেষ্ট এখন ডাঙৰ জিলা আৰু ইয়াত চহৰ কেন্দ্ৰীয় সকলো যেতিয়া মানুহ হয় ওচৰৰ যিখিনি গাঁওসমূহ আছে সকলোৱে চহৰখনৰ ওপৰত তেতিয়া নিৰ্ভৰ কৰে কাৰণ ইয়াতে আমাৰ জিলা আয়ুক্ত কাৰ্যালয় মূল যিবিলাক অফিচসমূহ ইয়াতে থাকে আৰু বিশেষভাৱে ইয়াত হস্পিটেলৰ মানুহবোৰ যথেষ্ট সংখ্যক মানুহ ইয়াত আহিবলগীয়া হয় যেতিয়া গাঁৱৰ পৰা যেতিয়া চহৰলৈ আহে এতিয়া কোনোবাই হয়তো টেম্পত আহিবলগীয়া হয় ই ৰিক্সাত আহিবলগীয়া হয় যথেষ্ট ভাড়া ভৰিবলগীয়া হয় আৰু এই কথা আমি আগত ৰাখি আমি যোৱা সময়ছোৱাত আমি কথা পাতিলোঁ জিলা প্ৰশাসনৰ লগত বিশেষকৈ জিলা পৰিবহণ বিভাগৰ লগত যাতে এখন আমি ইয়াত নগাঁৱত যাতে আমি চিটি বাছ সেৱা আমি আৰম্ভ কৰিব পাৰোঁ চাওঁতে যেতিয়া ব্যক্তিগত যিবোৰ বাছ মালিক আছে তেওঁলোকে আমি যোগাযোগ কৰিলোঁ এবাৰ বহিলোঁ আমি অনুৰোধ কৰিলোঁ এতিয়া দেখা পাইছে আমাৰ 6খন বাছ ইতিমধ্যে আজিৰ পৰা আৰম্ভ কৰা হ'ল অহা কাইলৈ আৰু 2খন বাছ দিয়া হ'ব 8খন বাছ ইয়াত আমি ওচৰৰ যিখিনি আমাৰ গাঁও আছে যিবোৰ পুৰণি গুদাম বেবেজীয়া কামপুৰ কঠীয়াতলী সমূহ গাঁও আমি চহৰৰ লগত আমি এতিয়া সংযোগ কৰিম ইয়াৰ লগতে অত্যন্ত গুৰুত্বপূৰ্ণ যিটো বটদ্ৰৱা য'ত গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ এই বটদ্ৰৱা এতিয়া আমি অহাকালিৰ পৰা সংযোগ কৰিব পাৰিম ইয়াৰ ফলত ৰাইজে উপকৃত হ'ব কম খৰচত চহৰলৈ আহিব পাৰিব বা যাতায়াত কৰিব পাৰিব আৰু যিবোৰ টেম্পো ই ৰিক্সা আগতে কোনো ধৰণৰ হিচাপ নোহোৱাকৈ যিবিলাক ভাড়া লয় তাৰ ওপৰত আমাৰ এতিয়া কণ্ট্ৰল হ'ব মই আশা কৰিছোঁ যে খুব ভাল হ'ব যেতিয়া চলিব এতিয়া এই ব্যক্তিগত বাছৰ লগতে আমি গ্ৰীণ বাছো অনাৰ কাৰণে ব্যৱস্থা কৰিম চাওক এইটোতো মই আপোনাক পুনৰবাৰ কৈছোঁ ই ৰিক্সা হয় আপুনি কোৱাটো সঁচা কথা কাৰণ ই ৰিক্সাখনত যিমান মানুহ উঠিব লাগে তাতকৈ বেছি মানুহ উঠে টেম্পুখনতো একেই অৱস্থা গতিকে বাছত যোৱাৰ লগে লগে সকলোৰে কাৰণে নিৰাপদ সুৰক্ষাও হ'ল আৰু কম খৰচত অহা যোৱা কৰিব পাৰিম আমি নগাঁওখন আগুৱাই নিয়াৰ ক্ষেত্ৰত কাম কৰি গৈছোঁ প্ৰতিটো ক্ষেত্ৰত নগাঁওখন যদি আগুৱাই যাব পাৰে এখন যদি সম্পূৰ্ণ চহৰলৈ পৰিৱৰ্তন হয় তাৰ কাৰণে আমি কাম কৰি গৈছিলোঁ আজি নগাঁও চিটি বাছ সংযোগো ইয়াৰ কাৰণে এটা উল্লেখনীয় পদক্ষেপ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত